নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যেহেতু টিআৰ আৰ্মি ওপেন ৰেলী আমাৰ অসমত ইতিমধ্যে চলি আছে 12 নৱেম্বৰৰ পৰা শিলচৰ মাছিমপুৰ মিলিটাৰী কেম্পত আৰু কুকুৱাজাৰ যি 7 আসাম পুলিচ পৰেড গ্ৰাউণ্ড আছে তাতো বিটিসি ডিস্ট্ৰিক্ট কেইখনো চলি আছে আৰু আদাৰ ষ্টেটো চলি আছে নগালেণ্ড মণিপুৰ মিজোৰামকে আদি কৰি আমাৰ মেঘালয় অৰুণাচল প্ৰদেশৰ যিমানখিনি ষ্টেট আছে গোটেইখিনি চলি আছে তাৰ উপৰিও উজনি অসমৰ ডিব্ৰুগড় সাবুৱা মিনি ষ্টেডিয়াম যি আছে তাতো টিআৰ আৰ্মি ওপেন ৰেলী চলি আছে 12 নৱেম্বৰৰ পৰা ইতিমধ্যে মই শিলচৰ মাছিমপুৰ আৰু আপোনাৰ কুকুৰাজাৰ 7 আসাম পুলিচ পৰেড গ্ৰাউণ্ডৰ হিমানটা ইনফৰমেশন পোৱা নাই কিন্তু ডিব্ৰুগড় সাবুৱা যিটো মিনি ষ্টেডিয়াম আছে তাৰ কিছু ইনফৰমেশন পাইছো আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যেটো তাত মাত্ৰ আমাৰ অসমৰ 4খন ডিস্ট্ৰিক্টেহে পাৰ্টিসিপেট কৰিব পাৰে শিৱসাগৰ চৰাইদেউ তিনচুকীয়া আৰু ডিব্ৰুগড় এই 4খন ডিস্ট্ৰিক্টে পাৰে আৰু অৰুণাচল প্ৰদেশৰ 4খন ডিৰাক ভেলি এনেকে 4খন মানে যিখন নক্সাল এফেক্টেড এৰিয়া আছে সেইকিখনে অংশগ্ৰহণ কৰিব পাৰে সেইভাবে তাত পোষ্টটো যথেষ্টখিনি আছে পোষ্ট আপোনালোকৰ 180টা জিডি পোষ্টে আছে আৰু ক্লাৰ্ক আৰু টেডমেনকে ধৰি 50টা মান আছে ধৰি লওক ইমানখিনি পোষ্ট আছে কিয়নো যোৱাকালি যি ষ্টাৰ্ট হৈ গল তাত তিনচুকীয়া ডিস্ট্ৰিক্টৰ যেটো চলি আছে তাত খুব কম সংখ্যকহে ইন্টাৰভিউ দিবলৈ যোৱা দেখা গৈছে আপোনালোকে যদি যাম বুলি ভবা নাই তেন্তে এটো ভুল নকৰিব শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনচুকীয়া ডিস্ট্ৰিক্টৰ ল'ৰা-ছোৱালীখিনিয়ে তিনচুকীয়া ডিস্ট্ৰিক্টৰ আজি ইতিমধ্যে হেকে হ'ব কাইলে ডিব্ৰুগড় অনুষ্ঠিত হ'ব তাৰ পিছত চৰাইদেউ আৰু 19 20 21 তাৰিখে শিৱসাগৰ ডিস্ট্ৰিক্টৰ অনুষ্ঠিত হ'ব তাত খুব কম সংখ্যক ল'ৰা-ছোৱালী গৈছে আপোনালোকৰ ছোৱালী নহয় সৰি অনলি ল'ৰা কেণ্ডিডেট গৈছে ছোৱালীয়ে যেহেতু এটো ৰেলীত অংশগ্ৰহণ কৰিব নোৱাৰে সেইভাবে আপোনালোকে যদি যোৱা নাই বা আসাম পুলিচৰ কিছু লোকৰ ইন্টাৰভিউ চলি আছে বা কিছুমানে ডকুমেন্ট ক্লিয়াৰ নাই সেইভাবে বহুত কম সংখ্যক ল'ৰাহে গৈছে সেইভাবে আপোনালোকৰ ডকুমেন্ট ক্লিয়াৰ মই আগতে ভিডিও ইতিমধ্যে বনাই দিছিল কি কি ডকুমেন্ট লাগে লাইভত আহিও কৈ দিছিল আপোনালোকে যদি হেখিনি গুৰুত্ব নিদিলে তেন্তে বহুত বেয়া কামে কৰিলে যেহেতু 180টা জিডিত পোষ্ট আছে আৰু জিডিত যাবলৈ গলে সেকেন্ড ডিভিজন লাগে প্ৰতিটো সাবজেক্টত 33 লাগে গম পাইছে পাৰ্চেন্টেজৰ কাৰণেও বহুতে যাব পৰা নাই আৰু ডমিসাইল সাৰ্টিফিকেট নাই বহুতৰ পিআৰসি হলো পিআৰ আগতে হৈছিল কিন্তু এবাৰ ডমিসাইল সাৰ্টিফিকেট বিচাৰি আছে আৰু এটা মোস্ট ইম্পৰ্টেন্ট ক্যাৰেক্টাৰ সাৰ্টিফিকেটটো আপোনালোক বহুতে ভাবি আছে ক্যাৰেক্টাৰ লাগে ক্যাৰেক্টাৰ আপোনাৰ গাঁওবুৱা গাঁও প্ৰধান যি থাকে গাঁওবুৱা থাকে গাঁৱৰ তাৰ পিছত স্কুলৰ প্ৰধান শিক্ষক নাইবা পঞ্চায়তৰ সেক্ৰেটাৰী হতে এখন ক্যাৰেক্টাৰ সাৰ্টিফিকেট সেইখন লৈ গলো আপোনালোক একচেপ্ট কৰিছে আৰু কৰিবই 100% মই আগতে কৈছো আপোনালোকে ডকুমেন্টখিনি খুব ধুনীয়া ক্লিয়াৰ কৰি ইন্টাৰভিউটো দিবলৈ যাওক যোৱাকালি মাত্ৰ এটা গুব 70টা মানহে দিছে বুলি শুনিছো তাৰ ভিতৰত 5টা মান ৰখাইছে আপোনালোক যি সকলে টাইমত সোমাইছে গোটেইখিনি ৰখাইছে বাকিখিনিয়ে খালি টাইমত সোমাব সেইকাৰণে ৰখোৱা নাই এইখিনি কথাই আৰু তাৰ উপৰিও যেহেতু ক্লাৰ্কৰ পোষ্টখিনিও আছে তাত আপোনালোকৰ ফাৰ্ষ্ট ডিভিজন লাগে হাই সেকেন্ডাৰী আৰু বহুতো আৰ্মিত যাবলৈ ল'ৰা যিখিনি ষ্টৰ যিসকলে ইচ্ছু কৰে তেওঁলোকৰ ফাৰ্ষ্ট ডিভিজন নাথাকে বুলি কম সংখ্যকৰ ফাৰ্ষ্ট ডিভিজন থাকে ক্লাৰ্কৰ পোষ্টত যদি আপোনালোকে দিব পাৰে বহুতখিনি সুবিধা হ'ব ময়ো কিন্তু যাম বুলি ভাবিছো ময়ো নাযাওঁ বুলি ভাবিছিলো কিছুমান পৰিস্থিতিৰ কাৰণে কিন্তু বৰ্তমান প্ৰেক্টিসো নাই তেনেকুৱা হলো যিমানটো পাৰো চেষ্টা কৰিম আৰু ৰানিংটো কোৱালিফাই কৰিবলৈ আৰু চিনাপ এক্সেলেন্ট হ'ব এটো জানো এক্সেলেন্ট মাৰিব পাৰিম আৰু লং জাম্প আছে যি 9 ফুট এটো সাধাৰণ কথা 9 ফুট জুপিয়ে দিয়েটো আৰু জিগজাগ বেলেন্সটো সাধাৰণ কথা বুলি ক'ব পাৰি এটো ইমান টান নহয় খালি ৰানিংটো অলপ ট্ৰাফ হয় যদি ক্লাৰ্কত লৰা নহয় এটাও যদি লৰা হয় তাক পাস কৰাবই কোনো ধৰণৰ কথা নাই টাইপিং টেষ্টটো আছে এইখিনি পৰা হ'ব বাৰু মুঠতে আপোনালোকে যদি যাওঁ বুলি ভাবিছিলে বা নাযাওঁ বুলি ভাবিছিলে ডকুমেন্টখিনি কিবা প্ৰকাৰে এইকেইদিনৰ সময় আছে আপোনালোকৰ শিৱসাগৰ ডিস্ট্ৰিক্টৰ যদি হয় বা আদাৰ ষ্টেটৰ ডিস্ট্ৰিক্টৰ হলো আপোনালোকে যাবলৈ চেষ্টা কৰক পোষ্ট খালি থাকি যাব এবাৰ এনেদৰে পৰিস্থিতি হলে এটা গ্ৰুপত যদি 70টাকে দৌৰাই তেতিয়া আপোনালোকৰ 5টাকে ৰাখিছে 5টাকে যদি এটা গ্ৰুপত 4 5 20টা এদিনত মাত্ৰ 20টাহে পাস কৰিছে তেতিয়াহলে আপুনি এনেদৰে 4 দিন হলে 4 20 80টাহে হ'ব আৰু পোষ্টে ধৰি লওক আপোনালোকৰ 180টা পোষ্ট আছে যেটি সেইভাবে আপোনালোকে টিআৰমি যাবলৈ চেষ্টা কৰক এটোৱে মই ইনফৰমেশনটো পাই লগালগ ভিডিওটো বনাই দিলো আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনে গুৰুত্বপূৰ্ণ ভিডিওসমূহ পাই থাকিবৰ বাবে আজি ভিডিওটো ইমানতে ৰখাইছো নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিও হৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি ধন্যবাদ